নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ SSLC 2024 ৰিজাল্ট ঘোষণা কৰা হ'ব। এইমাত্ৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ছাৰে টুইট কৰি জনাই দিছে যে তোমালোকৰ আজি ৰিজাল্ট ঘোষণা কৰিব। 3টা টাইমত তোমালোকৰ ইছ্যু কৰিছে যে SSLC ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুডে। দ্য টাইম শ্বিডিউল ইজ এজ ফলোয়িং। যে 8:30 বজাত তোমালোকৰ অফিচিয়েল নোটিছ জাৰি কৰিব, 10টা বজাত তোমালোকৰ প্ৰেছ নোট আৰু 10:30 বজাত তোমালোকৰ পাব্লিকেশ্যন অৰ্থাৎ ৰিজাল্ট ৰিলিজ কৰিব আৰু 10:15 তোমালোকৰ প্ৰেছ নোটটো প্ৰকাশ কৰিব। আৰু তোমালোকৰ কেনেকৈ প্ৰকাশ কৰিব সম্পূৰ্ণ তোমালোকক বুজাই দি আছোঁ। প্ৰথমে তোমালোকক ইয়াত কৈছে যে তোমাৰ অৰ্থাৎ 8 বজাত ইছ্যু অফ নটিফিকেশ্যন, ইয়াৰ আনুষ্ঠানিকতা অৰ্থাৎ অফিচিয়েল বিজ্ঞপ্তি তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিব যে ইয়াৰ দ্বাৰা তোমালোকক হ'ব যে প্ৰকাশ কৰিবই আজি তোমালোকৰ ৰিজাল্ট। দ্বিতীয়তে তোমালোকক কৈছে যে 10:15 অৰ্থাৎ ৰিলিজ অফ দ্য প্ৰেছ নোট, যে সংবাদ মাধ্যমৰ বাবে এটা টোকা অৰ্থাৎ তোমাৰ প্ৰেছ কৰিব যে যিটো ফলাফল ঘোষণা কৰাৰ পদ্ধতি সেইটো তোমালোকৰ সম্পূৰ্ণ দিয়া হ'ব, যে কিমান কেণ্ডিডেট আছে আৰু কিমান পাৰ্চেণ্টেজ ষ্টুডেণ্টে পাইছে। চ' সম্পূৰ্ণ তোমালোকৰ এইটো তথ্য দিয়া হ'ব। তৃতীয়তে তোমালোকক কৈছে 10:30 বজাত পাব্লিকেশ্যন অফ ৰিজাল্ট। এইটো হৈছে যে প্ৰধান সময় য'ত SSLC ফলাফল অফিচিয়েল অনলাইন আৰু অফলাইনৰ মাধ্যমে প্ৰকাশ কৰা হ'ব। ছাত্ৰ ছাত্ৰীয়ে এই সময়ত নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। ধন্যবাদ।